সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ মৰমৰ বন্ধু বান্ধৱীসকল যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 12.1ৰ 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা ফিল আপ দ্য ফলোইং টেবলছ অৰ্থাৎ এই তলত যে টেবুলখন দি আছে এই টেবুলখন আমি কি কৰিব লাগিব সম্পূৰ্ণ কৰিব লাগিব সো ইয়াত কি লিখা আছে এক্সপ্ৰেছন ইয়াত লিখা আছে ট্ৰাম হুইচ ইজ নট কনষ্টেণ্ট আৰু ইয়াত লিখা আছে নাম্বাৰিকেল কোফিচিয়েণ্ট আৰু অসমীয়াত কি লিখিছে চোৱা নাম্বাৰ 5 তলত দিয়া তালিকা কেইখন সম্পূৰ্ণ কৰা ইয়াত লিখা আছে ৰাশি ইয়াত লিখা আছে পদ যিটো দুবক নহয় আৰু ইয়াত লিখা আছে সাংখ্যিক সহগ এতিয়া চোৱা ইয়াত কি কৈছে ইয়াত ৰাশি এইকেইটা যে ইয়াত যে লিখা আছে এইকেইটা হ'ল ৰাশি আৰু ইয়াত কি কৰিব লাগিব পদকেইটা লিখিব লাগিব আৰু কি হৈছে যে যিটো ধ্ৰুৱক নহয় ধ্ৰুৱক মানে চোৱা ইয়াত যে অকল 3টো লিখা আছে ইয়াত 7টো লিখা আছে এইকেইটা কি বুলি কোৱা হ'ব ধ্ৰুৱক বুলি কোৱা হ'ব অৰ্থাৎ ইয়াত যে 3 লিখা আছে 7 এক্সট্ৰাকে লিখা আছে 5 যদি এক্সট্ৰাকে লিখা থাকে 10টো যদি এক্সট্ৰাকে লিখা থাকে এইকেইটা কি বুলি কোৱা হয় ধ্ৰুৱক বুলি কোৱা হয় আৰু এই ধ্ৰুৱককেইটা আমি কি কৰিম ইয়াত নিলিখোঁ আৰু ইয়াত কি কৰিব লাগিব সাংখ্যিক সহগকেইটা লিখিব লাগিব যেতিয়া আমি প্ৰশ্নৰ উত্তৰকেইটা কৰিম তেতিয়া ভালকৈ বুজি পাম এইটো কিমান নম্বৰ নাম্বাৰ 5ৰ এ নাম্বাৰ হয়নে নাম্বাৰ 5ৰ এৰ সলিউশ্যন এতিয়া চোৱা মই আগতীয়াকৈ ইয়াত টেবুলখন বনাই দিছোঁ তোমালোকে ইয়াৰ পৰা চাই টেবুলখন বনাই ল'বা এতিয়া চোৱা প্ৰথমে কি ৰাশিটো কি লিখা আছে ইয়াত চোৱা নাম্বাৰ 1 ইয়াত কি কৰিবা নাম্বাৰ 1 বুলি লিখি ল'বা আৰু ইয়াত এক্সপ্ৰেছনটো কিমান লিখা আছে ৰাশিটো কিমান লিখা আছে এইটো ইয়াত লিখি দিয়া 2x প্লাছ কিমান লিখা আছে 3y হয়নে ইয়াত লিখা 3y এতিয়া চোৱা ইয়াত পদ এই যে ইয়াত যে 2x আছে আৰু এইটো এটা পদ আৰু ইয়াত যে 3y আছে এইটো এটা কি পদ অৰ্থাৎ ইয়াত লিখা 2x আৰু তলত লিখি দিয়া 3y আৰু ইয়াৰ যোনটো সাংখ্যিক সহগ সেইটো হ'ল এই যে এক্সটো আছে এইটোক চলক বুলি কোৱা হয় এই চলকৰ আগত কিমান আছে সংখ্যাটো কিমান আছে 2 আছে এই 2টো হ'ব কি সাংখ্যিক সহগ আৰু এই ওৱাইৰ আগত কিমান আছে 3 আছে এই 3টোৱে কি হ'ব সাংখ্যিক সহগ এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰৰ ৰাশিটো কিমান আছে লিখি লোৱা প্ৰথমে mn + 3 আছে হয়নে ইয়াত লিখা mn + 3 এতিয়া পদটো কি আছে চোৱা ইয়াত mn আছে এটা পদ হয়নে m আৰু কি আছে n আৰু কি আছে চোৱা mn আৰু এই যোনটো 3টো কি ধ্ৰুৱক আৰু চোৱা আমাক ইয়াত কি কৈছে ধ্ৰুৱকটো লিখিবলৈ মানা কৰিছে হয়নে সেইকাৰণে আমি এই 3 যোনটো এই 3টো ইয়াত নিলিখোঁ এতিয়া চোৱা এই mnৰ যোনটো কি আছে পদ আছে এই পদৰ সাংখ্যিক সহগটো কিমান হ'ব এই mnৰ আগত ইয়াত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ ইয়াত 1 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ত যোনটো কি আছে ৰাশি আছে এইটো কিমান আছে চোৱা 2ab ইয়াত লিখা 2ab তাৰপিছত মাইনাছ a আৰু ইয়াত কিমান আছে প্লাছ b হয়নে ইয়াত লিখা প্লাছ b এতিয়া চোৱা ইয়াৰ পদকেইটা কি এইটো ইয়াত লিখি লোৱা 2ab আৰু ইয়াত কিমান আছে -a হয়নে ইয়াত লিখা -a আৰু পদ কিমান আছে ইয়াত b এতিয়া চোৱা ইয়াৰ সাংখ্যিক সহগটো কিমান হ'ব এই a বিৰ আগত কিমান আছে চোৱা 2 আছে ইয়াত 2টো লিখি দিয়া এতিয়া চোৱা এই ইয়াত যে a টো আছে a ৰ আগত কি আছে ইয়াত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান হ'ব ইয়াত মাইনাছৰ মাইনাছটো আৰু ইয়াত কি কৰা 1 লিখি দিয়া অৰ্থাৎ a ৰ আগত কি আছে এটা 1 আছে আৰু এতিয়া চোৱা ইয়াত যে b আছে b ৰ আগত কিমান আছে 1 আছে ইয়াত কি কৰা 1 এটা লিখি দিয়া এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ এতিয়া 4 নম্বৰটো চোৱা কি কৈছে নাম্বাৰ 4ৰ প্ৰথমে ৰাশিটো লিখি লোৱা কিমান আছে 2x² হয়নে ইয়াত লিখা 2x² তাৰপিছত কিমান আছে চোৱা -4xy² -4xy² আৰু কিমান আছে লগতে +7 হয়নে +7 এতিয়া কি কৰে এই পদখিনি লিখি লোৱা এইটো এটা পদ হয়নে এইটো ইয়াত লিখা আছে 2x² তাৰপিছত কিমান আছে -4xy² আৰু যোনটো 7টো হ'ল ধ্ৰুৱক আৰু চোৱা আমাক কি কৈছে এই ঘৰটোত ধ্ৰুৱকটো লিখিবলৈ মানা কৰিছে হয়নে এতিয়া চোৱা ইয়াৰ যোনটো কি আছে সাংখ্যিক সহগ সেইটো কিমান ইয়াত আমি কিমান লিখিব পাইছোঁ সংখ্যাটো কিমান 2 লিখিছোঁ ইয়াত 2 লিখি দিয়া আৰু চোৱা ইয়াত কিমান লিখিবলৈ পাইছোঁ -4 ইয়াত -4 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নাম্বাৰ 5ৰ প্ৰথমে যোনটো কি আছে ৰাশি আছে সেইটো লিখি লোৱা 3x³ আৰু কিমান আছে -7x² আৰু কিমান আছে চোৱা +3 হয়নে ইয়াত লিখা প্লাছ কিমান আছে চৰি 3 নহয় y এতিয়া ইয়াৰ পদকেইটা লিখি লোৱা এইটো এটা পদ হয়নে 3x³ এটা পদ তাৰপিছত -7x² এটা পদ আৰু এইটো yটো কি এটা পদ এতিয়া চোৱা এই 3x² আগত কিমান আছে 3 আছে হয়নে এইটো কি আমাৰ সাংখ্যিক সহগ তাৰপিছত ইয়াত কিমান আছে চোৱা -7 ইয়াত লিখি দিয়া -7 আৰু ইয়াত যে y আছে y আগত এটা কি আছে 1 আছে আৰু ইয়াৰ সাংখ্যিক সহগটো কিমান হ'ব 1 এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5ৰ b নম্বৰটো চোৱা কি লিখা আছে 5ৰ b প্ৰথমে ইংলিছত চাই লোৱা
কি লিখিছে এক্সপ্ৰেশ্যন ট্ৰাম উইথ ফেক্টৰ এক্স কপিচিয়েণ্ট অফ এক্স আৰু অসমীয়াত কি কৈছে চোৱা ৰাখি এক্স উৎপাদকযুক্ত পদ এক্সৰ হওক এতিয়া মই ইয়াত কিতাপত কৰি দিছোঁ তোমালোকে বহীত কৰি ল'বা ইয়াৰ চোৱা যোনটো কি আছে পদ আছে অৰ্থাৎ এক্স কি লাগে এক্স উৎপাদকযুক্ত পদ অৰ্থাৎ ইয়াত চোৱা এক্স কোনটোত আছে সেইটোকে লিখিম আমি অকল ইয়াত চোৱা এক্স আছে হয়নে ইয়াত কি কৰা এইটো লিখি দিয়া এক্স ৱাই কিউবটো লিখি দিয়া এক্স ৱাই কিউব আৰু ইয়াত চোৱা ইয়াত এক্স আছে হয়নে এইটোৰ কাৰণে কি হ'বগৈ ইয়াত হ'ব 2xy আৰু এক্স নাই যেহেতু আমি এইটো নিলিখোঁ ইয়াত চোৱা কি আছে ইয়াত আমি দেখিছোঁ 3 আছে এক্স ৱাই স্কুৱেৰ আছে ইয়াত কমা দিবা আৰু ইয়াত যেহেতু এক্স আছে এইটো লিখি লোৱা মাইনাছ এক্স ৱাই আৰু যেহেতু ইয়াতো এক্স আছে কি কৰা ইয়াত এক্সটো লিখি লোৱা ইয়াত এক্স আছে নেকি চোৱাচোন ইয়াত যেহেতু এক্স আছে সেইকাৰণে এইটো লিখি লোৱা 7x আৰু কিমান জেড যেহেতু চোৱা জেডৰ লগত এক্স নাই আমি এইটো নিলিখোঁ আৰু ইয়াত চোৱা কিমান আছে ইয়াত যেহেতু কি আছে মাইনাছ এক্স আছে হয়নে ইয়াত কি কৰা এই মাইনাছ এক্সটো লিখি ল'বা আৰু ইয়াত কি লিখিব লাগিব আমি এক্সৰ সহগটো লিখিব লাগিব অৰ্থাৎ এই এক্সৰ আগত কিমান আছে চোৱা ইয়াত একো নাই মানে কি আছে এটা 1 আছে হয়নে এতিয়া চোৱা ইয়াত এক্সৰ আগত কিমান আছে 2 আছে ইয়াত 2টো লিখি দিয়া ইয়াত চোৱা এক্সৰ আগত কিমান আছে 3 আছে 3টো লিখি দিয়া আৰু চোৱা এইটো এক্সৰ আগত কিমান আছে মাইনাছ আছে হয়নে আৰু এই এক্সৰ আগত কি আছে এটা 1 আছে ইয়াত -1 বুলি লিখিবা আৰু এই এক্স যে আছে এই এক্সৰ আগত যেহেতু একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ ইয়াত +1 হ'বগৈ এতিয়া চোৱা ইয়াত এক্সৰ আগত কিমান আছে 7 আছে ইয়াত 7 লিখি দিয়া আৰু ইয়াত এক্সৰ আগত কি আছে একো নাই মানে কি আছে এটা 1 আছে আৰু যেহেতু ইয়াত মাইনাছ চিন আছে ইয়াৰ আগত কি কৰা মাইনাছ চিনটো দি দিয়া এইটো হৈ গ'ল আমাৰ বি নাম্বাৰটোৰ এনচাৰ ইয়াৰ পিছত চোৱা চি নাম্বাৰ 2 এক্সপ্ৰেশ্যন টাৰ্ম উইথ ফেক্টৰ বি স্কুৱেৰ কপিচিয়েণ্ট অফ বি স্কুৱেৰ আৰু অসমীয়াত কি হৈছে চোৱা ৰাশি বি স্কুৱেৰ উৎপাদকযুক্ত পদ বি স্কুৱেৰৰ সহগ আৰু এতিয়া চোৱা এই বি স্কুৱেৰ উৎপাদকযুক্ত পদ ক'ত আছে চোৱা ক'ত বি স্কুৱেৰ লিখি আছে ইয়াত লিখি আছে হয়নে অৰ্থাৎ এইটো লিখি দিয়া ইয়াত এ বি স্কুৱেৰ তাৰপিছত কিমান আছে ইয়াতো বি স্কুৱেৰ যেহেতু আছে ইয়াতো লিখি দিয়া এ বি স্কুৱেৰ তাৰপিছত কিমান আছে চোৱা এইটোত যেহেতু কি আছে বি স্কুৱেৰটো নাই এইটো লিখাৰ দৰকাৰ নাই এইটোত যেহেতু বি স্কুৱেৰ নাই এইটো লিখাৰ দৰকাৰ নাই এতিয়া চোৱা ইয়াত ক'ত বি স্কুৱেৰ আছে চ' এইটোতো বি স্কুৱেৰ নাই এইটোতো বি স্কুৱেৰ নাই এইটোত বি স্কুৱেৰ আছে হয়নে ইয়াত লিখিবা -5b স্কুৱেৰ আৰু ইয়াত এই বি স্কুৱেৰৰ সহগটো চোৱাচোন এই বি স্কুৱেৰৰ আগত কি আছে এ আছে ইয়াত এ লিখি দিয়া আকৌ চোৱা ইয়াত কি আছে বি স্কুৱেৰৰ আগত কি আছে এ আছে সেইকাৰণে ইয়াত এ লিখা আৰু এতিয়া চোৱা ইয়াত এই বি স্কুৱেৰৰ আগত কিমান আছে -5 ইয়াৰ সহগটো কিমান হ'ব -5 আৰু ইংলিছতো লিখি দিবা এনেদৰে যে ইয়াত কি কৈছে চোৱা বি স্কুৱেৰৰ কি লাগিব আমাৰ উৎপাদক পদ লাগে হয়নে এতিয়া চোৱা বি স্কুৱেৰ ক'ত আছে এইটোত ইয়াত লিখি দিবা যে এ বি স্কুৱেৰ যিহেতু চোৱা ইয়াত কি আছে এ বি স্কুৱেৰ আছে এইটো লিখি দিয়া এ বি স্কুৱেৰ চোৱা ইয়াত এ স্কুৱেৰ বি আছে হয়নে এইটো নহ'ব যিহেতু বি স্কুৱেৰ নাই ইয়াতো যেহেতু বি স্কুৱেৰ নাই ইয়াতো যেহেতু বি স্কুৱেৰ নাই এইটো নহ'ব ইয়াত যেহেতু চোৱা বি স্কুৱেৰ আছে হয়নে এইটো লিখা এতিয়া -5b স্কুৱেৰ এতিয়া চোৱা ইয়াৰ সহগটো কিমান হ'ব এই বি স্কুৱেৰৰ আগত কি আছে এ আছে ইয়াত এ লিখা ইয়াতো বি স্কুৱেৰৰ আগত এ আছে এ লিখা ইয়াত বি স্কুৱেৰৰ আগত কি আছে -5 আছে এইটো -5টো লিখি দিয়া আৰু চোৱা ইয়াত আমাৰ অসমীয়াত কেনেকৈ লিখিবা এইটো প্ৰথমটো ইয়াত কৰাই দিছিলোঁ হয়নে এইটো কি লিখিছে এক্স উৎপাদকযুক্ত পদ বি নাম্বাৰটোত এইটো কি এক্স উৎপাদক অৰ্থাৎ এক্সটো ক'ত আছে চোৱা সেই সংখ্যাটোহে অৰ্থাৎ পদটোহে লিখিবা ইয়াত এক্স থকা পদটোহে আমি ইয়াত লিখিম এক্স ৱাই কিউব ইয়াৰ লগত যেহেতু এক্সটো নাই আমি ইয়াত নিলিখোঁ ইয়াত যেহেতু এক্সটো আছে হয়নে ইয়াত লিখা 2xy কমা ইয়াত যেহেতু ৱাই আছে এইটো নহ'ব ইয়াত 1 আছে নহ'বগৈ এক্সটো ক'ত আছে চোৱা ইয়াত আছে 3 নম্বৰটোত হয়নে ইয়াত লিখিবা যে 3xy স্কুৱেৰ যেহেতু চোৱা ইয়াত এক্স আছে ইয়াত লিখিবা যে -xy আৰু যেহেতু চোৱা ইয়াতো এক্স আছে ইয়াত এক্সটো লিখা ইয়াত চোৱা এক্স আছে সেইকাৰণে এইটোত লিখা 7xz যেহেতু ইয়াত জেড আছে এক্সটো নাই এইটো নহ'বগৈ ইয়াত চোৱাচোন এক্স আছে নেকি ইয়াত আছে হয়নে ইয়াত কিমান হ'ব -x এতিয়া চোৱা কৈছে এক্সৰ সহগ অৰ্থাৎ এক্সৰ আগত কিমান আছে চোৱা ইয়াত 1 হ'ব আৰু ইয়াত কিমান হ'ব এক্সৰ আগত 2 আছে ইয়াত 2 লিখা ইয়াত এক্সৰ আগত কিমান আছে 3 আছে 3 লিখিবা ইয়াত এক্সৰ আগত কি আছে একো নাই মানে এটা 1 আছে অৰ্থাৎ কিমান হ'ব -1 আৰু এই এক্সৰ আগত কি একো নাই মানে কি আছে এটা 1 আছে +1 আৰু ইয়াত চোৱা এক্সৰ আগত কিমান আছে 7 ইয়াত 7 লিখিবা আৰু ইয়াত চোৱা এক্সৰ আগত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ মাইনাছ কিমান হ'ব 1 হ'ব যেহেতু মাইনাছ চিনটো ইয়াত আছে ইয়াত -1 হ'ব এইটো হৈ গ'ল আমাৰ বি আৰু চি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে ক্লাছিফাই দ্য ফলোয়িং এক্সপ্ৰেশ্যন এজ মনোমিয়েলছ বাইনমিয়েলছ এণ্ড ট্ৰাইনমিয়েলছ আৰু অসমীয়াত কি কৈছে চোৱা তলত দিয়া ৰাশিবোৰ একপদ দ্বিপদ ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীভুক্ত কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 6ৰ 1ৰ সলিউশ্যন প্ৰথমে কি কৰা ইয়াত প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 2x + 3 এতিয়া চোৱা ইয়াত যে এই ৰাশিটো লিখিছোঁ এই ৰাশিটোত চোৱা কেইটা পদ আছে এইটো এটা পদ এইটো এটা পদ যেহেতু দুটা পদ আছে তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব দ্বিপদ বুলি কোৱা হ'ব আৰু দ্বিপদটোক ইংৰাজীত কি বুলি কোৱা হয় বাইনমিয়েলছ বুলি কোৱা হয় ইয়াত লিখিবা যে এনচাৰটো কি লিখিবা MIALS বাইনমিয়েলছ আৰু অসমীয়াত লিখিবা যে এইটো দ্বিপদ ৰাশি এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ এতিয়া চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন ইয়াত কি লিখি আছে চোৱা ৱাই কিউব লিখি আছে হয়নে ইয়াত লিখিবা ৱাই কিউব এতিয়া চোৱা ইয়াত দেখিবলৈ পাইছোঁ আমি কি কেইটা পদ আছে এটা পদ আছে হয়নে তাৰমানে এইটোক ইংৰাজীত কি বুলি কোৱা হয় মনোমিয়েলছ বুলি কোৱা হয় MIALS মনোমিয়েলছ আৰু এই মনোমিয়েলছটো কি বুলি কোৱা হ'ব এক পদ বুলি কোৱা হ'ব অৰ্থাৎ এক পদ ৰাশি
পদ ৰাখি যেহেতু চোৱা ইয়াত কি আছে এটাই পদ আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব এ পদ ৰাখি বুলি কোৱা হ'ব হয়নে এ পদ ৰাখি তাৰপিছত 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 3a স্কয়াৰ b এতিয়া চোৱা ইয়াত আমি কি দেখিব পাইছো যেহেতু এটাই কি আছে পদ আছে সেইকাৰণে এইটো কি হ'বগৈ এ পদ ৰাখি হ'ব হয়নে অৰ্থাৎ কি হ'ব মনো মিয়েলছ হ'ব হয়নে MIALS মিয়েলছ অৰ্থাৎ ইয়াত অসমীয়াত হ'লে লিখিবা যে এক পদ ৰাখি এক পদ ৰাখি এতিয়া 4 নম্বৰটো চোৱা কেনে কৰিবা নম্বৰ 4ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 3a স্কয়াৰ b প্লাছ 5ab স্কয়াৰ প্লাছ 3a এতিয়া চোৱা আমি ইয়াত কি দেখিছোঁ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ কেইটা পদ আছে চোৱা এটা দুটা তিনিটা পদ যেহেতু আছে এইটো কি বুলি কোৱা হ'ব ত্ৰিপদ বুলি কোৱা হ'ব আৰু ত্ৰিপদটো ইংৰাজীত কি বুলি কোৱা হয় ট্ৰাইনমিলছ বুলি কোৱা হয় TRINOMIALS ট্ৰাইনমিলছ আৰু ইংৰাজীত ইংৰাজী নহয় অসমীয়াত কি বুলি কোৱা হ'ব ত্ৰিপদ বুলি কোৱা হ'ব ত্ৰিপদ ৰাখি এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ এনসাৰ এতিয়া 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন প্ৰথমে কি কৰা 5 নম্বৰটোৰ প্ৰশ্নটো লিখি লোৱা কিমান আছে 2m + 3n হয়নে ইয়াত লিখা 2m + কিমান আছে 3n এতিয়া চোৱা ইয়াত এইটো এটা পদ অৰ্থাৎ কি আছে দুটা পদ আছে সেইকাৰণে এইটো কি হ'ব বাইনোমিয়েলছ MALS মিয়েলছ আৰু অসমীয়াত হ'ব যে দ্বিপদ ৰাখি ইয়াৰ পিছত 6 নম্বৰটো চোৱা নম্বৰ 6ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 6 নম্বৰটো কি আছে চোৱা x² + x আছে হয়নে ইয়াত লিখা x² + x সো ইয়াত কেইটা পদ আছে এইটো এটা পদ দুটা পদ আছে হয়নে তাৰমানে এইটো কি হ'ব MIALS বাইনোমিয়েলছ আৰু অসমীয়াত হ'ব যে দ্বিপদ ৰাখি ইয়াৰ পিছত 7 নম্বৰটো চোৱা নম্বৰ 7ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 7 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে m² + n² হয়নে m² + n² যেহেতু চোৱা আমি ইয়াত কি দেখিছোঁ দুটাই কি দেখিছোঁ পদ দেখিছোঁ হয়নে তাৰমানে এইটো ইংৰাজীত কি লিখিম আমি MIALS বাইনোমিয়েলছ আৰু অসমীয়াত লিখিম যে আমি দ্বিপদ এইটো হ'ব দ্বিপদ ৰাখি ইয়াৰ পিছত চোৱা 7ৰ পিছত 8 নম্বৰটো চোৱা কেনেকৈ লিখিবা নম্বৰ 8ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো চাইছে লিখিলোঁ 8 নম্বৰটো কিমান আছে চোৱা 2x² ইয়াত লিখা আছে 2x² প্লাছ কিমান আছে 3x হয়নে 3x + 1 এতিয়া চোৱা আমি ইয়াত কেইটা পদ দেখিছোঁ এটা পদ দুটা পদ তিনিটা পদ হয়নে তাৰমানে এইটো ইংৰাজীত হ'লে লিখিবা যে ট্ৰাইনোমিয়েলছ MIALS মিয়েলছ আৰু অসমীয়াত লিখিবা যে ত্ৰিপদ ৰাখি এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 9 নম্বৰটো কি কৈছে 9 নম্বৰৰ সলিউশন ইয়াৰ প্ৰশ্নটো চাইছে লিখি লোৱা xy কি আছে xy + y হয়নে xy + y এতিয়া চোৱা ইয়াত আমি কি দেখিছোঁ দুটাই কি দেখিছোঁ পদ দেখিছোঁ এইটো এটা পদ দুটা পদ যেহেতু দেখিছোঁ এইটো কি হ'বগৈ বাইনোমিয়েলছ হ'ব হয়নে MIALS বাইনোমিয়েলছ আৰু অসমীয়াত কি হ'বগৈ এইটো দ্বিপদ ৰাখি এইটো হৈ গ'ল আমাৰ 9 নম্বৰটো আনসাৰ এতিয়া 10 নম্বৰটো চোৱা নম্বৰ 10ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 10 নম্বৰটো কিমান আছে 34 ইয়াত কি আছে 34 যেহেতু আমি ইয়াত কি দেখিছোঁ এটাই পদ দেখিছোঁ তাৰমানে এইটো কি হ'বগৈ এইটো হ'ব মনোমিয়েলছ MIALS মনোমিয়েলছ আৰু অসমীয়াত কি হ'বগৈ এইটো এক পদ ৰাখি হয়নে এক পদ ৰাখি এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 7 নম্বৰৰ এটো চোৱা কি কৈছে ৰাইট হুৱেদাৰ দ্য ফলোইং পেয়াৰ অফ টাৰ্ম ইজ লাইক অৰ আনলাইক টাৰ্মছ আৰু অসমীয়াত কি কৈছে চোৱা নম্বৰ 7ৰ তলত দিয়া জোৰবোৰ সৰ্দিক নে বিসৰ্দিক লিখা এতিয়া চোৱা ইয়াত সৰ্দিক হ'বলৈ কি হ'ব লাগিব ইয়াৰ চোৱা পিছপিনে কি আছে x লিখা আছে ইয়াৰো কি লিখা আছে x লিখা আছে মানে এইকেইটাক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় যেতিয়া চলক দুটা এক হ'ব তেতিয়া তাক কি বুলি ক'ব সৰ্দিক বুলি ক'ব আৰু যেতিয়া চোৱা চলক দুটা কি হ'ব বেলেগ হ'ব চোৱা ইয়াত x লিখা আছে ইয়াত y লিখা আছে মানে যেহেতু চলক দুটা বেলেগ তেতিয়াহ'লে তাক কি বুলি ক'ব বিসৰ্দিক বুলি কোৱা হ'ব অৰ্থাৎ চোৱা কেনেকৈ কৰিম নম্বৰ 7ৰ কে নম্বৰ 1 নম্বৰ হয়নে 1ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা -4x, 2/1 আৰু কিমান আছে x এতিয়া চোৱা ইয়াৰ যোনটো ইয়াত পিছপিনে কি আছে x আছে ইয়াৰ x আছে অৰ্থাৎ চলক দুটা যেহেতু এক হৈ আছে তাৰমানে এইটো কি হ'বগৈ সৰ্দিক হ'বগৈ হয়নে আৰু সৰ্দিকটো কি বুলি কোৱা হয় ইংৰাজীত লাইক বুলি কয় লাইক টাৰ্ম ইয়াত লিখিবা যে LIKE লাইক TERM টাৰ্ম ইংলিছত হ'লে এইটো লিখি দিবা লাইক টাৰ্ম আৰু অসমীয়াত হ'লে লিখিবা যে সৰ্দিক তাৰপিছত 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা -5x আৰু কিমান আছে চোৱা 7y হয়নে
7y এতিয়া চোৱা ইয়াত কি আছে x ইয়াত যেহেতু y আছে তাৰমানে আমি দেখিছোঁ চলক দুটা যেহেতু বেলেগ বেলেগ তাৰমানে এইটো কি হ'বগৈ আনলাইক হ'বগৈ ANLIKE আনলাইক টাৰ্ম TERM টাৰ্ম অৰ্থাৎ কি হৈছেগৈ সদৃশ নহয় এইটো কি হ'বগৈ বি সদৃশ হ'বগৈ বি সদৃশ হ'বগৈ তাৰপিছত 3 নম্বৰটো চোৱা নম্বৰ 3 সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 3 নম্বৰটো কিমান আছে 9 আৰু 20 আছে হয়নে 9,20 এতিয়া চোৱা ইয়াৰৰ পিছপিনে একো নাই ইয়াৰৰ পিছপিনে যেহেতু একে নাই তাৰমানে দুটা মিলিছে তাৰমানে এইটো কি হ'বগৈ লাইক টাৰ্ম হ'বগৈ লাইক লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে সদৃশ ইয়াৰ পিছত 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 4 নম্বৰটো কিমান আছে চোৱা 2x² y হয়নে ইয়াত লিখা 2x² y কমা কিমান আছে চোৱা 3xy² এতিয়া চোৱা ইয়াত কি আছে x² y আছে কিন্তু ইয়াত কি আছে 3xy² আছে হয়নে যেহেতু কি হৈছে আমাৰ চলক দুটা যেহেতু মিলা নাই তাৰমানে এইটো কি হ'বগৈ আনলাইক হ'ব ANLIKE লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে বি সদৃশ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশ্যন নম্বৰ 5 নম্বৰটো কি আছে চোৱা এইটো 2xy কমা কি আছে 3x আৰু z আছে হয়নে 3xz যেহেতু চোৱা ইয়াৰ চলক কি আছে xy কিন্তু ইয়াত আছে x আৰু z যেহেতু চলক দুটা বেলেগ বেলেগ তাৰমানে এইটো কি হ'বগৈ আনলাইক ANLIKE লাইক TERM টাৰ্ম আৰু অসমীয়াত হ'লে লিখিবা যে বি সদৃশ তাৰপিছত 6 নম্বৰটো চোৱা নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 6 নম্বৰটোত চোৱা এইটো -7x আৰু z হয়নে -7xz কমা 6 নম্বৰটো কিমান আছে আৰু চোৱা 2x আৰু z হয়নে 2x আৰু z চোৱা ইয়াত কি আছে x আৰু z আছে ইয়াতো কি আছে x আৰু z আছে তাৰমানে যিহেতু চলককেইটা মিলিছে তাৰমানে এইটো কি হ'বগৈ লাইক LIKE লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত হ'লে লিখিবা যে এইটো সদৃশ তাৰপিছত চোৱা 7 নম্বৰটো নম্বৰ 7ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা 7 নম্বৰটো ক'ত আছে চোৱা 7 নম্বৰটো এইটো হয়নে x² আৰু x³ হয়নে x² আৰু x³ যেহেতু চোৱা চলক দুটা যেহেতু বেলেগ বেলেগ তাৰমানে এইটো কি হ'ব আনলাইক হ'ব হয়নে ANLIKE লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে বি সদৃশ আৰু 9 নম্বৰটো চোৱা এতিয়া 7 নম্বৰৰ পিছত 8 নম্বৰ হ'ব নম্বৰ 8ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লওঁ 8 নম্বৰটো ক'ত আছে চোৱা এইটো 8 নম্বৰ হয়নে কিমান আছে x² কমা 2x² আছে হয়নে 2x² এতিয়া চোৱা ইয়াতো কি আছে x² আছে ইয়াৰো কি আছে পিছপিনে x² আছে যেহেতু চলক দুটা কি হৈছে একে হৈ আছে তাৰমানে এইটো কি হ'ব লাইক LIKE লাইক টাৰ্ম হ'বগৈ হয়নে TERM টাৰ্ম আৰু অসমীয়াত লিখিবা আছে সদৃশ তাৰপিছত 9 নম্বৰটো চোৱা নম্বৰ 9ৰ সলিউশ্যন কি কৰা প্ৰথমে প্ৰশ্নটো লিখি লোৱা 9 নম্বৰটো ক'ত আছে চোৱা 8 নম্বৰ পিছত এইটো 10 নম্বৰ দি আছে এইটো 9 নম্বৰ হ'ব নে 9 নম্বৰ কিমান আছে MN ইয়াত লিখে MN কমা কিমান আছে চোৱা 3N আৰু M আছে হয়নে 3N আৰু M যেহেতু চোৱা ইয়াত কি আছে MN আছে ইয়াত আছে N আৰু M যেহেতু কি হৈছে চলককেইটা যেহেতু মিলা নাই তাৰমানে এইটো কি হ'বগৈ আনলাইক হ'বগৈ হয়নে ANLIKE লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে বি সদৃশ তাৰপিছত 10 নম্বৰটো চোৱা 10 নম্বৰ কি কৰা প্ৰশ্নটো প্ৰথমে লিখি লোৱা কিমান আছে 2/1z হয়নে 2/1z কমা আৰু কিমান আছে 4/3z আছে হয়নে 4/3z যেহেতু চোৱা কি আছে ইয়াতো z আছে আৰু ইয়াতো কি আছে পিছপিনে z আছে যেহেতু চলক দুটা এক হৈ আছে তাৰমানে এইটো কি হ'বগৈ লাইক টাৰ্ম হ'ব হয়নে LIKE লাইক TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে সদৃশ অসমীয়াত লিখি দিবা সদৃশ এইটো হৈ গ'ল আমাৰ 7ৰ A নম্বৰৰ আনচাৰ ইয়াৰ পাছত বি নম্বৰটো চোৱা কি কৈছে আইডেণ্টিফাই দ্য লাইক টাৰ্মছ ইন দ্য ফলোয়িং আৰু অসমীয়াত কি কৈছে চোৱা তলৰ পদসমূহৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নম্বৰ 7ৰ বিৰ সলিউশ্যন সদৃশ মানে চোৱা একেধৰণৰ কি হ'ব লাগিব চলককেইটা এক হ'ব লাগিব হয়নে অৰ্থাৎ চোৱা ইয়াত কি লিখা আছে AB² এতিয়া চোৱা ইয়াত আৰু ক'ৰবাত AB² লিখা আছে নেকি চোৱাচোন AB² এতিয়া চোৱাচোন ইয়াত নাই হয়নে AB² ক'ত লিখা আছে চোৱা এইটোত লিখা আছে হয়নে অৰ্থাৎ এইটো আমি লিখিব পাৰি যে AB² কমা আৰু কোনটোত আছে চোৱা এইটো লিখি লোৱা এইটো চোৱা কোনটো আছে এইটোত হয়নে 7AB² আছে ইয়াত লিখিবা 7AB² আৰু ক'ৰবাত আছে নেকি চোৱাচোন আমি এইটো লিখিলোঁ হয়নে 7AB² ক'ত আছে চোৱাচোন AB² এইটোত আছে হয়নে
মাইনাছ এ বি স্কুৱেৰ ইয়াতো দেখিবলৈ পাইছোঁ আমি হয়নে আৰু ক'ৰবাত আছে নেকি চোৱাচোন এ আৰু বি স্কুৱেৰ হ'ব লাগিব চ' ইয়াত কিমান আছে 3ab স্কুৱেৰ আছে হয়নে ইয়াত লিখা যে 3ab স্কুৱেৰ আৰু ক'ৰবাত আছে নেকি চোৱাচোন এ বি স্কুৱেৰটো ইয়াত নাই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই অৰ্থাৎ আমি এই চাৰিটাই পালোঁ হয়নে আৰু ইয়াত লিখি দিবা যে এনেকৈ আঁচটোত আনি লিখি দিবা যে লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে সদৃশ পথ তাৰপিছত চোৱা এতিয়া এই এ স্কুৱেৰটো ক'ৰবাত আছে নেকি চোৱাচোন এ স্কুৱেৰ ইয়াত আছে আৰু চোৱাচোন এ স্কুৱেৰ ক'ৰবাত আছে নেকি এ স্কুৱেৰ অকল এ স্কুৱেৰটো ক'ৰবাত আছে নেকি চোৱাচোন এ স্কুৱেৰ ক'ৰবাত দেখিবলৈ পাইছে নেকি চোৱাচোন নাই হয়নে তাৰমানে এইটো নহ'ব তাৰপিছত চোৱা এক্স ৱাই স্কুৱেৰটো ক'ৰবাত আছে নেকি চোৱাচোন এক্স ৱাই স্কুৱেৰ এইটোত আছে হয়নে তাৰমানে এইটো লিখিব পাৰি আমি এক্স ৱাই স্কুৱেৰ কমা আকৌ কিমান পাইছোঁ আমি এইটো লিখিলোঁ এতিয়া এইটো লিখা 4xy স্কুৱেৰ হয়নে এইটো লিখা যে 4xy স্কুৱেৰ আৰু চোৱাচোন ক'ৰবাত আছে নেকি 4x স্কুৱেৰ xy স্কুৱেৰটো xy স্কুৱেৰটো ক'ত চোৱাচোন ক'ৰবাত আছে নেকি আৰু যিহেতু নাই হয়নে নাই তাৰমানে এইটো ইয়াত লিখি দিবা যে লাইক লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে সদৃশ পথ তাৰপিছত চোৱা আমি এইটো লিখিলোঁ এতিয়া ৱাই কিউবটো ক'ৰবাত আছে নেকি চোৱাচোন ৱাই কিউব ক'ৰবাত আছে নেকি চোৱাচোন ৱাই কিউবটো ইয়াত নাই হয়নে ইয়াত এক্স কিউব আছে আগত এইটো নহ'ব ৱাই কিউবটো নাই মানে এইটো নহ'বগৈ এইটো আমি লিখিলোঁ এতিয়া -2xটো আছে নেকি চোৱাচোন অৰ্থাৎ এক্সটো ক'ৰবাত আছে নেকি চোৱাচোন এক্সটো ইয়াত আছে হয়নে তাৰমানে এইটো পালোঁ আমি -2x কমা এইটো আমি লিখিলোঁ তাৰপিছত কোনটো লিখিলোঁ এইটো হয়নে 3x আৰু x আছে নেকি চোৱাচোন 3xটো লিখিলোঁ আমি x ক'ৰবাত আছে নেকি চোৱাচোন এইটোত আছে হয়নে 40x আছে হয়নে ইয়াত লিখা যে 40x তাৰপিছত চোৱাৰ ক'ৰবাত x আছে নেকি চোৱাচোন ইয়াত নাই ইয়াতো নাই তাৰমানে এতিয়া ইয়াত লিখি দিয়া আছে লাইক লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখা যে সদৃশ পথ তাৰপিছত চোৱা কি আছে আমি এইটো লিখিলোঁ হয়নে এই এক্সটো লিখিলোঁ এতিয়া ৱাই আছে নেকি চোৱাচোন ইয়াত আছে 5y ক'ৰবাত আছে নেকি চোৱাচোন অকল ৱাই থকা ক'ৰবাত আছে নেকি চোৱাচোন এইটোত আছে হয়নে তাৰমানে এইটো 5yটো লিখে ইয়াত 5yটো আমি পাইছোঁ আৰু কি পাইছোঁ চোৱা ইয়াত 3y পাইছোঁ হয়নে ইয়াত লিখি দিয়া 3y আৰু ইয়াত লিখি দিয়া আছে লাইক লাইক TERM টাৰ্ম আৰু অসমীয়াত লিখিবা যে সদৃশ পথ তাৰপিছত চোৱা এতিয়া ৱাইটো লিখিলোঁ আমি এইটো 5yটো লিখিলোঁ হয়নে 5y লিখিলোঁ আৰু 3yটো লিখিলোঁ এতিয়া x আৰু y ক'ৰবাত আছে নেকি চোৱাচোন অকল x আৰু y ইয়াত আছে xy ক'ৰবাত আছে নেকি চোৱাচোন অকল x আৰু y xyটো নাই তাৰমানে এইটো নহ'বগৈ এইটো আমি লিখিলোঁ এতিয়া -ab স্কুৱেৰটো আমি লিখিছিলোঁ হয়নে প্ৰথম এইটোত চোৱা প্ৰথমটোত লিখিছিলোঁ এইটো দাগ দিবলৈ আমাৰ থাকি গ'ল এইটো লিখিলোঁ আমি তাৰপিছত চোৱা a স্কুৱেৰ আৰু b স্কুৱেৰটো ক'ৰবাত আছে নেকি চোৱাচোন এইটোতো লিখিলোঁ আমি হয়নে 3ab স্কুৱেৰটো প্ৰথমে লিখিছিলোঁ চোৱা 3ab স্কুৱেৰটো লিখিলোঁ এইটো তলত দাগ দিবলৈ থাকি গ'ল এতিয়া চোৱা a স্কুৱেৰ b স্কুৱেৰ ক'ৰবাত আছে নেকি চোৱাচোন a স্কুৱেৰ আৰু b স্কুৱেৰ এইটোত আছে আৰু ক'ৰবাত আছে নেকি চোৱাচোন a স্কুৱেৰ b স্কুৱেৰ এইটোত আছে হয়নে তাৰমানে আমি ইয়াত লিখিব লাগিব এইটো যে a স্কুৱেৰ b স্কুৱেৰ কমা আৰু কিমান পাইছোঁ আমি এইটোত কি কৰা তলত দাগ দি লোৱা আৰু কিমান পাইছোঁ 2a স্কুৱেৰ b স্কুৱেৰ হয়নে এইটো লিখি লোৱা 2a স্কুৱেৰ আৰু b স্কুৱেৰ আৰু আঁচটানি লিখি দিয়া আছে লাইক TERM টাৰ্ম আৰু অসমীয়াত লিখি দিয়া আছে সদৃশ পথ তাৰপিছত চোৱা আমি এই a স্কুৱেৰ b স্কুৱেৰটো লিখিলোঁ এইটো লিখিলোঁ এতিয়া x কিউব y কিউবটো ক'ৰবাত আছে নেকি চোৱাচোন ইয়াত আছে x কিউব y কিউব আৰু ক'ৰবাত আছে নেকি চোৱাচোন x কিউব আৰু y কিউবটো নাই তাৰমানে এইটো আমি নিলিখোঁ এইটো আমি লিখিলোঁ তাৰপিছত m স্কুৱেৰ nটো ক'ৰবাত আছে নেকি চোৱাচোন m স্কুৱেৰ আৰু n এইটো চোৱা m স্কুৱেৰ আৰু n ইয়াত আছে হয়নে ইয়াত কি দেখিছোঁ -m স্কুৱেৰ আৰু n দেখিছোঁ ইয়াত লিখিছে -m স্কুৱেৰ n কমা আৰু কিমান দেখিছোঁ চোৱা ইয়াত -m স্কুৱেৰ n আছে হয়নে ইয়াতো কিমান আছে -m স্কুৱেৰ আৰু কিমান আছে n আছে হয়নে এতিয়া এই দুটা যিহেতু মিলিছে তাৰমানে ইয়াত লিখিবা যে লাইক টাৰ্ম TERM টাৰ্ম আৰু অসমীয়াত লিখা যে সদৃশ পথ এইটো মিলিছে এইটো লিখিলোঁ আমি এইটো লিখিলোঁ হয়নে 3m স্কুৱেৰটো আমি লিখিছোঁ নেকি নাই লিখা হয়নে এতিয়া চোৱাচোন 3m আৰু n স্কুৱেৰটো ক'ৰবাত আছে নেকি চোৱাচোন m স্কুৱেৰ ক'ৰবাত আছে নেকি নাই হয়নে ইয়াতো নাই এইখিনিতো নাই m স্কুৱেৰটো আৰু ক'ৰবাত আছে নেকি নাই তাৰমানে হৈ গ'ল আমাৰ এইকেইটাই হৈ গ'ল কি আমাৰ সদৃশ পথকেইটা অৰ্থাৎ এইকেইটাই হ'ল 7ৰ বিৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে অশেষ ধন্যবাদ।